তেখেতকো জুবিন গাৰ্গক যোৱাকালি ৰাতি এখন গাড়ীত সুৰা পান কৰা কিছু যুৱকে গণেশগুৰি ফ্লাইঅভাৰৰ তলত প্ৰথম আৰু গণেশ মন্দিৰৰ সন্মুখত দ্বিতীয়বাৰ জুবিন গাৰ্গক অকথ্য কথাৰে আক্ৰমণ কৰে আৰু হয়তো পুলিচ বা সিকিউৰিটি তেওঁৰ লগত নাথাকিলে হয়তো ঘটনা অলপ বেয়াৰ ফালেও গ'লহেঁতেন। ঘটনাটোক আমি গৰিহণা দিছোঁ আৰু কমিশনাৰ অফ পুলিচক এইটো দায়িত্ব দিয়া হৈছে যে যিসকল দোষী যেহেতু গাড়ী নম্বৰ আদি এজাহাৰত দিয়েই দিয়া হৈছে তৎকালীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। জুবিন গাৰ্গ সম্পৰ্কত মই দুটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে ভূপেন হাজৰিকা ডাঙৰীয়া যেতিয়া জীয়াই আছিল তেতিয়া অসমৰ মানুহে তেখেতকো সেই সময়ত বিভিন্ন সমালোচনা কটু সমালোচনাৰ জৰিয়তে ব্যতিব্যস্ত কৰি তুলিছিল একাংশ ৰাইজে। মৃত্যুৰ পিছত আমি মানুহজনৰ কাৰণে বহুত কান্দিলোঁ, কিন্তু সেইখিনিতো মানুহজনে দেখি নগ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ দিনৰ পৰা অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পৰা দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ পৰ্যন্ত ভূপেন হাজৰিকা দেৱক আমি এছাম ব্যক্তিয়ে সমালোচনা কৰিয়েই থাকিলোঁ। মৃত্যুৰ পিছত সেই একেবোৰ ব্যক্তিয়ে যিহেতু মোৰ চকুৰ আগতে এইটো ইতিহাস আছিলে একেবোৰ ব্যক্তি আমি দুখ প্ৰকাশ কৰিলোঁ। এতিয়া ভূপেন হাজৰিকা দিৱসো আমি পাতোঁ, জন্ম দিৱস মৃত্যু দিৱস, কিন্তু জীয়াই থকাৰ সময়ত যদি জাতিয়ে সন্মান দিব নোৱাৰে পিছত এইটোৰ কিমান মূল্য আমি নাজানো। জুবিন গাৰ্গ বিতৰ্কৰ পৰা জুবিন গাৰ্গক আমি আঁতৰাই ৰাখিব লাগে। তেওঁ যদি কিবা কথাত মাতিবও খোজে আমি হাক দিব লাগে যে জুবিন তুমি এইটো আন্দোলনতো নালাগে সেইটো আন্দোলনতো নালাগে। কাৰণ ৰাজনীতি কৰা আন্দোলন কৰাৰ কাৰণে বহুত মানুহ আছে থাকিব। জুবিনক আমি মনে প্ৰাণে বিচাৰোঁ যে অসমৰ কলা সংস্কৃতিখিনি জুবিনে ধৰি ৰাখক। মই জুবিনক বিজেপি হোৱাটোও নিবিচাৰোঁ, মই জুবিনক কংগ্ৰেছ হোৱাটোও নিবিচাৰোঁ আৰু মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰোঁ, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰোঁ। মোৰ কথাটো হ'ল যে জুবিন গাৰ্গ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ বাহক হৈ থাকক। ৰাজনৈতিক কথাত আমি তেওঁক টানিব নালাগে আৰু জুবিনৰ যিটো সহজ সৰল মন সেইটোক আমি কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। সেইটো যোনেই নহওক কিয় মই মোক ধৰি কৈছোঁ এনেকুৱা ধৰণৰ ঘটনাই জাতিটোৰ কাৰণে দুখ আনে। কালি যদি ভগৱানে নকৰক কিবা এটা হৈ গ'লহেঁতেন আমি কোনেও কাকো ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে জুবিনক লৈ ফেচবুকত বিতৰ্ক জুবিনক লৈ কথা বতৰা এইবিলাক আমি কৰিব নালাগে, কাৰণ আমি কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰোঁ। জুবিনৰ যিটো কোৱালিটি আছে জুবিনৰ যিটো গুণ আছে সেইটোতো আমি সমকক্ষ হ'ব নোৱাৰোঁ। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখি আমি অসমৰ কলা সংস্কৃতি সাধনাত বোলছবি জগতত জুবিনক দেখা পাব লাগে। তেওঁ বহুত ওপৰলৈ যাব লাগে, অসম মাতৃৰ বাবে সুনাম কঢ়িয়াই আনিব লাগে। বাকী ৰাজনীতি কৰিবৰ কাৰণে আমিতো আছোঁৱেই, সেইটোকে কৰি থাকোঁ, আমি সেইটো কৰি থাকিম। গতিকে মই খুব অনুৰোধ কৰিম যে পলিটিকেল লিডাৰে জুবিন গাৰ্গৰ বিষয়ে বহুত বেছি কমেণ্ট কোনো দলৰ মানুহে নিজকে জুবিন গাৰ্গ আমাৰ লগত আছে এই ধৰণৰ কথা বতৰা সকলোৰে পৰা দূৰত থাকি কোনো আন্দোলনৰ বিৰোধিতা কৰিছে নে সমৰ্থন কৰিছে এইবিলাকৰ পৰা বহু যোজন দূৰত থাকি জুবিনক জুবিন হৈ থকাৰ বাবে আমি সকলোৱে সুবিধা কৰি দিব লাগে। যোনেই সন্মুখত নাহে কিয় তাক আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম, কিন্তু আইনে জুবিনক ৰক্ষণাবেক্ষণ দিব লাগিব, পুলিচে জুবিনক ৰক্ষণাবেক্ষণ দিব লাগিব। সেইটো জাতিটোৰ কাৰণে দুখৰ কথা। অসমীয়া মানুহে জুবিনক ৰক্ষা কৰিব লাগিব, জুবিনক উৎসাহ দিব লাগিব, জুবিনক আগুৱাই নিব লাগিব। সেইকাৰণে কেতিয়াবা কোনো আন্দোলন আদিৰ সময়ত ময়ো যেতিয়া জুবিনৰ কথা দুআষাৰ ক'ব লাগে মোৰ মনটো দুখ লাগে, কাৰণ আমি সেই ৰূপত জুবিনক দেখা পাব নিবিচাৰোঁ, বিতৰ্কৰ ওপৰত বিচাৰোঁ।